নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো নতুন বছৰ বুলি এয়া মই ৰসগোল্লা বনাইছিলো ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো এয়া মই লিকুইড আমুল গাখীৰ লৈছো গৰু গাখীৰ হলে আৰু ভাল হয় আৰু এয়া মই ধুনিয়াকৈ গাখীৰখিনি লৈ অকমান হাতেৰে চুব পৰাকে গৰম কৰি লৈছো আৰু তাৰ পাছতে অলপকৈ ভিনেগাৰ দি আছো মিক্স কৰি আছো নেমু পানীও ল'ব পাৰে আপুনি মই ভিনেগাৰ দিলো এনেকৈ অলপকৈ দি চামুচেৰে লৰাই আছো আৰু এনেকৈ লৰাই থাকিলে মানে গাখীৰখিনি ফাটি যাব আৰু গাখীৰখিনি বেলেগ হৈ যাব এয়া দেখিছেনে গাখীৰখিনি সম্পূৰ্ণ পৃথক হৈ গৈছে এতিয়া ইয়াখিনি একদম ধুনিয়া সফা কাপোৰত এই ধৰণে সাকি ললো আৰু এইখিনি এতিয়া ধুনিয়াকে ঠাণ্ডা পানীৰে ধুই ল'ব লাগিব যেহেতু ভিনেগাৰ দিয়া আছে এনেদৰে ধুনিয়াকে ধুই পানীখিনি ধুনিয়াকে চেপি পেলাব লাগিব या দেখিছেনে মই ধুনিয়াকৈ ধুই পিনে পানীখিনি সেপাৰেট কৰি দিছো আৰু এইখিনি ধুনিয়াকে এতিয়া কাঁহী এখনত লৈ মই মঠি লম ইয়া মই ধুনিয়াকৈ মঠি ললো আৰু দেখিছেনে কিমান ধুনিয়া সৰু কিউট মই লাডু বনাইছো আৰু ইয়া এটা সসপেনত মই চেনি ললো খুব কম পৰিমাণৰ বনাইছিলো সেইবাবে চেনিও কমকৈ লৈছো চেনি 1 কাপ দিলো তাৰ আকৌ পানী 5 কাপ পানী দিছো এতিয়া এইখিনি ভালকে উতলিবলৈ দিলো আৰু ধুনিয়াকৈ উতলি গৈছে মই ইলাচি দুটামান পেলাই দিলো লগতে এতিয়া উতলাৰ লগতে মই ৰসগোল্লাৰ লাডু কিটাও ইয়াত দি দিলো দেখিছেনে বনোৱাতকৈ লগে ডাবল সাইজ হৈ গল ইয়া উতলি আছে মই প্ৰায় 20 মিনিট মানেই হিজাইছিলো আৰু ইয়া দেখিছেনে খুব ধুনিয়াকৈ হৈ গৈছে মোৰ ৰসগোল্লা কেইটা আৰু মই আগে বনোৱা চেনি পানীখিনিত ৰসগোল্লা কেইটা দি দিছো লাগিছেনে ইয়া মই ইয়া ভাঙি দেখাইছো খুব স্পঞ্জি হৈছে আৰু মাছটো ধুনিয়াকৈ জালি বনি আহিছে দেখিছেনে খুব সহজ বনাবলৈ আপোনালোকেও চেষ্টা কৰিব ভিডিওটো যদি চাই ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি ভিডিওটো মই ইয়াতে সামৰিছো বাই বাই ধন্যবাদ